নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। সংসাৰৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে আদি দেউতাকৰ পি এজন আদিহঁতৰ ঘৰলৈ আহিছিলে আৰু মন্দিৰৰ ওচৰলৈ গৈ মন্দিৰৰ আগত তেখেতৰ পৰিচয়টো দিয়াত মন্দিৰৰ মনটো বহুত ভাল লাগিছিলে আৰু মন্দিৰে তেখেত মোৰ কামৰ মানুহ এখেতক হাতত ৰাখিলে মোৰ কামটো কৰিব পাৰিম বুলি মন্দিৰে চিন্তা কৰিছিলে। আনফালে আদি দেউতাকে আহি বেদব্ৰত কলিতাক দেখা পাই, তুমি কিয় ইয়ালৈ আহিছা, মোৰ পাৰ্মিশ্যন নোলোৱাকৈ তুমি কিয় ইয়ালৈ আহিছা, ভালে ভালে ইয়াৰ পৰা গুচি যোৱা বুলি আদি দেউতাকে বেদব্ৰত কলিতাক কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব মন্দিৰাৰ ফাইল কেইটা দেউতাকক নিদি নিজে খুলি চাই থাকিব আৰু মন্দিৰাই মই যেনেকে নহওক বেদব্ৰত কলিতাক মোৰ হাতলৈ আনিব লাগিব আৰু মোৰ হাতলৈ আনি মই এই কোম্পানীৰ মালিক হ'ব লাগিব বুলি মন্দিৰাই চিন্তা কৰিব আৰু মন্দিৰাই দেউতাকৰ ওচৰলৈ গৈ ফাইল কেইটা দেউতাকৰ হাতত দি দিব। এতিয়া বাৰু মন্দিৰাই ভবা ধৰণে কথাবোৰ হ'বনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। ফালে আজিৰ খণ্ডটিত মন্দিৰাৰ খুৰীয়েক আদি দেউতাকৰ ওচৰলৈ গৈ প্ৰতিদিন ৰাতি 9টা বজাত ঘৰ সোমোৱাৰ বাবে এনেকৈ যদি ঘৰৰ বোৱাৰী এজনী ৰাতি 9টা বজালৈকে টিহিল গিলাই ঘূৰি ফুৰে তেনেহ'লে আপোনাৰে সন্মান যাব। গতিকে অদিতিক আপুনি চাকৰিলৈ যোৱাৰ পৰা বন্ধ কৰি দিয়ক বুলি আদি দেউতাকৰ আগত ক'ব। এতিয়া বাৰু আদি দেউতাকে অদিতিক সঁচাকৈয়ে চাকৰিলৈ যোৱাৰ পৰা বন্ধ কৰিব নেকি দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।